গোলগঞ্জত আৰক্ষীয়ে আটকৈ গৰু জব্দ কৰাক কেন্দ্ৰ কৰি উত্তাল প্ৰতিবাদ। আৰক্ষীয়ে চৰণীয়া পথাৰৰ পৰা 4জন খেতিয়কৰ 8টা গৰু বলপূৰ্বক জব্দ কৰাক কেন্দ্ৰ কৰি এই প্ৰতিবাদ। অভিযোগ মতে গোলগঞ্জ থানাৰ অন্তৰ্গত বৰচৰাইখোলা গাঁৱৰ একাংশ বাসিন্দাই নিজৰ পোহনীয়া গৰুসমূহ এৰাল দিছিল গাঁওখনৰে এখন চৰণীয়া পথাৰত। তাতে গোলগঞ্জ থানাৰ আৰক্ষীৰ এটা দলে উপস্থিত হৈ প্ৰায় 40টা গৰু একত্ৰিত কৰে আৰু গৰুসমূহ পশ্চিমবংগৰ পৰা আমদানি কৰা বুলি জব্দ কৰি থানালৈ নিয়াৰ যোজা চলায়। তেনে সময়তে খবৰ পাই গৰুৰ গৰাকীবিলাকে চৰণীয়া পথাৰত উপস্থিত হৈ গৰুসমূহ নিজৰ বুলি দাবী কৰাৰ 8টা গৰুৰ বাহিৰে বাকী গৰুসমূহ গৰাকীক উভতাই দিয়ে। জব্দকৃত 8টা গৰুৰ মালিকৰ তাত উপস্থিত হৈ গৰুসমূহ নিজৰ বুলি দাবী কৰে যদিও আৰক্ষীয়ে গৰু 8টা জব্দ কৰি থানালৈ নিয়ে। ইয়াকে লৈ সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াত। হয়, আমাৰ এইটো ধুবুৰী জিলাৰ গোলগঞ্জৰ অধীনস্থ মানে বৰচৰাইখোলা গাঁও হয়। মানে আমাৰ ইয়াতে বেছিভাগ মানুহে মানে দুখীয়া মানুহ, মানে আমাৰ এই দুখীয়া মানুহে হয়তো বেছিভাগে গৰু পোহে। সেই গৰুবিলাক আমাৰ ইয়াতে মানে পোহপাল দেওয়া ইমান মানে ভাল জাগা নাই। গুৰি এই আমাৰ ইয়াতে চৰ আছে, সেই চৰতে আমাৰ বেছিভাগে গৰু পোহে। কালি 4টামান বজাত মানে 3-4 আনুমানিক 3-4টামান বজা হ'ব, তেতিয়া মানে গোলগঞ্জৰ পৰা আৰক্ষী আহিছে, আহি সেই চৰত পাৰ হৈ গৈছে। যাইখিনি সেই চৰৰ বহুতো গৰু একগোট কৰিছে। মানে আমি জানামতে 30-40টামান গৰু একগোট কৰিছে লৈ যোৱাৰ কাৰণে। তাৰপিছত আমাৰ গাঁৱৰ ৰাইজে মানে যাৰ গৰু সিহঁতে যাই মানে আৰক্ষীক দাবী কৰিছে এইটো আমাৰ গৰু হয়, এইটো আমাৰ গৰু হয়। তাৰমানে কিছুমানক সেই গৰুবিলাক মানে উভতাই দিছে। আমাৰ মানে এই আৰক্ষীৰ লগত আমাৰ এই যে গাঁৱৰ যিটো মানে ভিডিপিৰ ছেক্ৰেটাৰী আছে তাৰ লগত আছিল। তাৰমানে সি যিটো কৈছে যে এইটো এৰি দিব লাগে সেইটো এৰি দিছে, আৰু যিটো মানে এইটো মানে এৰি দিব নালাগে সেইটো মানে এৰি দিয়া নাই। আমি বহুতো মানে ৰিকুৱেষ্ট কৰা সত্ত্বেও মানে আমাৰ এইবিলাক গৰু মানে দিয়া নাই। আমাক আৰু ওলোটাই মানে আৰক্ষীয়ে ধাবি ধমকি দিছে, মাৰিবলৈ মানে ইচ্ছুক হৈছিল। তাৰপিছত সেই গৰুবিলাক মানে লৈ যায়। গতিকে আমি এইটো বিষয়ত উচ্চপদস্থ বিষয়াৰ সকলৰ মানে ন্যায়িক মানে যিটো তদন্ত বিচাৰিছোঁ আমাৰ এই দুখীয়া ৰাইজে। যদি এইবিলাক গৰু যদি তদন্ত কৰি যদি এইবিলাক গৰু পোহনীয়া নহয়, যদি ব্যৱসায়ৰ গৰু হয়, তেনেহ'লে যিহঁতে দাবী কৰি আছে এইবিলাক গৰু সিহঁতে যি শাস্তি দিয়ে ৰাইজে চৰকাৰে সেইটো মানি ল'ব। আৰু যদি সেইবিলাক পোহনীয়া গৰু হয় ৰাইজৰ দুখীয়া মানুহৰ, তেনেহ'লে গৰুবিলাক উভতাই দি এইটো কেনেকৈ মানে আৰক্ষী ল'ব পাৰে এইটোৰ উচিত বিচাৰ দিব লাগে। মানে ইয়াতে আমি আনুমানিক জনামতে ইয়াতে ষড়যন্ত্ৰ আছে, নহ'লে আমাৰ পোহনীয়া গৰু এইবিলাক মানে বেংগলৰ গৰু মানে উঠাই লৈ গৈছে। সেইটোৱে মানে আমি ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক মানে বাইদেউৰ লগতে আমাৰ ধুবুৰী জিলাৰ উচ্চ পদস্থ বিষয়া আৰক্ষী বিষয়াসকলক অনুৰোধ জনাওঁ যে আপোনালোকে যেনেবা কৰি এই বৰচৰাইখোলা গাঁৱত আহি মানে এইটো তদন্ত কৰি যে এইটো গৰু আচলতে পোহনীয়া হয় নে ব্যৱসায় হয় এইটো তদন্ত কৰি আমাৰ দুখীয়া ৰাইজক ন্যায় দিব লাগে। আমি দুখীয়া ৰাইজে যদি 2-3টামান গৰু পুহি খাব নোৱাৰোঁ, তেনেহ'লে আমি কি খাই বাচিম? আমি চৰ অঞ্চলৰ মানুহ, আমাৰ মানে ইমান খেতি বাতি কৰা জমি মানে সম্পত্তি নাই, আমি এইবিলাক পুহিয়ে খাওঁ। হ্যাঁ, তাতে মানে আনুমানিক 40-50টামান একত্ৰিত কৰিছিল। হ্যাঁ, বান্ধি থোৱা গৰু মানে পথাৰৰ পৰা উঠাই লৈ আহিছে, খুঁট যিটো আমি কওঁ সেই খুঁট উঠাই লৈ আহি একগোট কৰিছে আৰু ৰছী লৈ একগোট কৰিছে। তাৰ ভিতৰত 8টা গৰু লৈ গৈছে। 8টা গৰু মানে সেই এই যে আমাৰ যে এই দাদা আছে তাৰ 2টা হয়, আৰু বেলেগৰ মানে কোনটো হয় এই যে এই তাৰ এটা হয় গৰু, এই যে ইহঁতৰ 2টা হয়। এনেকুৱা কৈ মানে 8টা গৰু লৈ গৈছে। আমি এইটো লৈ মানে থানাতো গৈছোঁ, কিন্তু আৰক্ষী আমাক লগত মানে দেখা কৰা নাই। এইবিলাক যদি গো মাফিয়াই হয় তেনেহ'লে আমি গো মাফিয়াৰ বিৰোধী হয়, আমি গো মাফিয়াৰ মানে সপক্ষে নহয়। আমাৰ যদি এইবিলাক গো মাফিয়াৰ গৰু হয় হ্যাঁ, তেনেহ'লে আমি ধৰি দিলোঁ হয়। যিটো আমি জানামতে আমি দুখীয়া ৰাইজ মানুহ, আমি দুখীয়া মানুহ, আমি ইমান মানে লিখা পঢ়া কৰা মানুহ নহয়। হ্যাঁ, গতিকে সেইটোৱে আমি উচিত মানে তদন্ত কৰি আমাৰ যাতে দুখীয়া মানুহে যাতে ন্যায় পায়। আৰু সেই গৰুবিলাক মানে আমাৰ দুখীয়া মানুহটোৱে কি কৰি খাব? আৰু যদি এটা গৰুই পুহিব নোৱাৰে তেনেহ'লে কি কৰি খাব আমাৰ মানুহ?